মই ক'লো শুনক মই লগত থাকিম আপোনালোকে দিয়ক গাড়ী লৈ যাব কি কৰিব কি কয় গোটেইখিনি কথা আপুনি ভিডিঅ' কৰিছে এইটোৱে হৈ গ'ল না এইটো আছে এইটো আৰু লিখি দিয়াত একোৱে নাই আমি কৈ দিছো মানে কৰি দিছে এইটোৱে হৈ গ'ল তো গাইজ আজি গাড়ী ভিতৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো মানে ভাইটি মানে খালামালে ক'বলৈ আহি আছিলে কি হ'ল নাজানো তেল ডিপু তাক কিবা হৈছে তাৰ কিবা হ'ল অলপ নহয় ভালকৈ কিবা হৈছে বোলে তো মোক ফোন কৰি মেছেজ এটা কৰিছে বোলে মই ঘৰতে আছোঁ কৈছে তই যিমান জল্দি আহ মই ডিপুতে ৰখি আছোঁ জল্দি আহ বুলি কৈছে তো সেয়ে মানে মই এনেকৈ ঘৰতে মানে যেনেকৈ আছিল তেনেকৈ আৰু গাড়ীখন লৈছোঁ আৰু ওলাইহে আহিছোঁ আৰু মানে ৰাতি হ'ব যিহেতু দেহাকো লৈ আহিছোঁ আৰু এইফালে লৈ আহিছোঁ কাৰণ কি এটাই কথা কি জানেনে তাত কি হৈছে কি নাই ক'ব নোৱাৰোঁ গৈহে চিটুৱেশ্যন বুজিব পাৰিম মুঠতে হৈছেতো 100% কিবা এটা গড়বড় হৈছে 100% কিবা হৈছে তো দেৰিকৈ নাথাকোঁ বলক জেগাত লগ পাই আছোঁ মই নাজানো তুমি পেট্ৰল বুলি ডিজেল ভৰাই দিলা পেট্ৰলৰ গাড়ীত তো তুমি নাজানা তাৰমানে মই গম পোৱা নাই কি কৈছে তুমি চোৱা নাছিলা নেকি নাই মই লক্ষ্য কৰা নাই তাত ষ্টিকাৰ আছিল নে নাই ষ্টিকাৰ আছে ধুনীয়াকৈ আছে মই চিঞৰিছো 510 টকা দিয়া পেট্ৰল দিয়া বুলি ক'লে তাৰপৰা বাবুৱে কি বুলি কৈছিলে এক্সপাৰ্ট 5 বুলি লিখা আছে 5L বুলি লিখা আছে সুধিছো এইটো মানে কি নাই এইটো টেনচন কৰিব নালাগে আপোনাক তো বনাই দিয়া হ'ব মেকানিক বনাই দিয়া হ'ব কাৰণ এটা কথা কি বনাই দিয়াটো ডাঙৰ কথা নহয় কথা এটা কি গাড়ীখন যেতিয়া তেল ঢলা হয় নহয় তাক ভালকে চাব লাগে যে বস্তুটো কি হয় ইয়াত কি হয় কি আছে কি নাই যেতিয়া তুমি এইখন গাড়ী এতিয়া ধৰা এইটো পেট্ৰলৰ গাড়ী হা তাতে তুমি যদি ডিজেল ভৰাই দিছা তো এতিয়া তোমাৰ এই ডিপুটো ধৰা তো গাড়ীত এটা কথা কি ভাইটিয়ে মানে যিখন মেজিক গাড়ীখন আছে আগত মই দেখামগৈ এতিয়া তো গাড়ীখন ভৰাবলৈ আহিছে তেল ভৰাবলৈ আহিছিলে এইটো নাৰায়ণা ডিপু এইটো দেখিছেনে এইটো ডিপু আমাৰ মিছামাৰীলৈ আহোঁতে খেলামাৰৰ পৰা মিছামাৰীলৈ আহোঁতে আপোনাৰ লেফ্ট চাইডে হয় আৰু এইটো চাইড মিছামাৰীলৈ যায় তো এইটোৱেই আমাৰ নাৰায়ণা তেল ডিপু এইফালে দিছে আপোনাৰ এইটোৱেই নাৰায়ণা ডিপুটো মই দেখাই দিছোঁ আকৌ এবাৰ এতিয়া গৈছে মিছামাৰী আপোনাৰ এইটো ৰিকামাৰী চিকামাৰী গাভৰু আৰু গৰুবন্ধাৰ ৰামনাথপুৰ চব যাব পাৰি আমাৰ ঘৰলৈ যাব পাৰি আৰু এইফালে গৈছে এইটো আহিছে তেজপুৰ ফালৰ পৰা তো এতিয়া তেওঁলোকে কৈ আছে যে গাড়ীখনত ভুলতে ভৰাই দিলেও কৈ আছে যে নহয় এতিয়া ভুল হ'লেও তেনেকৈ ভুল কৰিব নালাগে বস্তুখিনি কথা এটা কি চাব লাগে গাড়ীখনত যেতিয়া পেট্ৰল হয় বা ডিজেল হয় তেওঁলোকে চাব লাগে তেওঁলোকে নাচায় মই হেৰিটো ল'লোঁ ষ্টেটমেণ্টটো লৈ কৈছে যে এটাই কথা তেওঁ মানে কি অলপ ভুলৰ কাৰণে কাইলৈ ল'ৰাৰ ভাইটি মানে স্কুলৰ হেৰি আছে তোক কি বুলি কৈ আছে মোক কৈছে যে ডিজেলৰ জেগাত মই পেট্ৰলৰ জেগাত মই ডিজেলে ভৰাই দিলোঁ দাদা মোৰ ভুল হৈ গ'ল এতিয়া গাড়ীখন বনাই দিম বুলি কৈছে এয়া মাকানিক মই গাড়ী নুখোলো তাৰমানে কাৰণ গাড়ীখন মোৰতো আজি 5 মাহো হোৱা নাই নতুন গাড়ী আৰু মোৰ তাত হেৰি আছে কিবা কিবি কথা আছে নহয় গেৰাণ্টি কথা আছে যদি মই ইয়াত খোলাই দিওঁ গাড়ীখন বেয়া হয় ইন ফিউচাৰ কোনে ৰিক্স ল'ব যদি সিহঁতি ইয়াত খোলাই সেইটোতো মানিম কিন্তু দলিলত সিহঁতি এগ্ৰিমেণ্ট কৰিব লাগিব মালিকে ইন ফিউচাৰ গাড়ী কিবা হ'লে সিহঁতি ভৰিব লাগিব তো এতিয়া তোমালোকৰ মালিকক মাতিছা নাই মাতিছা আহি আছে নে তো মানে ভুল কৰ্মে হ'ল নে কি দাদাও আগত আহিছিলে যেতিয়া মই নজৰ উঠাইছো দাদাও চাই আছে মোৰ লগত কথা পাতিছিলে ফটককে টকা নোসোমালে এইটো কি হ'ব মই কৈছো যদি পইচা নোসোমাই কি হ'ব তুমি তেল ঢালিয়ে দিলা তেতিয়া সি কৈছে নোসোমালে না পিছত মিলাবা বুলি কৈছে তাৰপিছত মানে ভুল হ'ল মই কৈছো ইমান স্পীড যে তেলটো গ'ল আজি কিয় বুলি সুধিছো তেতিয়া তেখেতে মোক কৈছে ডাঙৰ নজেল বুলি মোক কৈছে মানে ডাঙৰ নজেল সেইকাৰণে বোলে পটককৈ সোমাই গ'ল বুলি ভোলা ভাই বোলে আমিতো নাজানো ভিতৰত কি সোমাই থৈছে ডিজেলো সোমাইছে নে পেট্ৰলো সোমাইছে যি হওক দিনাই এতিয়া তোমালোকক বনাই দিম কৈছা কৈছো দাদা সেইকাৰণে মই কৈছো যে আপুনি টেনচন কৰিব নালাগে বনাই দিয়া হ'ব এইটো আপোনাক বনাই কিনে চলাই কিনে টেষ্ট ড্ৰাইভ কৰি কিনে দিলেতো হৈ গ'ল গাড়ী আহি আছিলে আপোনাৰ এইফালে ঠেলামৰা এইটো কলাকুছি চেণ্টাৰ অলপ আগত আছে আৰু গাড়ীখন এইখন গাড়ী ইয়াত মানে মেইন ৰোডতে বোলে ৰাস্তাটো বন্ধ হৈ গ'ল ঠেলি চাইড কৰিছে চাগে এইখন গাড়ীখন ভাইটি গাড়ীখন তো মানে সিহঁতি অকণমান ভুলৰ কাৰণে গাড়ীখন নষ্ট যদি কৰি দিয়ে কেনেকুৱা কথা সিহঁতক এটা শিক্ষা এটা দিব লাগিব এইফালে চাওক পেট্ৰল বুলি লিখাই আছে সি জানি শুনি
কিহত মানে টেনচন লৈ আছিল কি লৈ আছিল নাজানো সি জানি শুনি কিমান ডাঙৰ কাম কৰিছে চিন্তা কৰক 5 লিটাৰ তেল আছে ইয়াত পেট্ৰল বুলি ডিজেল ভৰাই দিলে এই গাড়ীখনত লিখাই আছে সি ইমান কণা কেনেকে হ'ব লাগে বাৰু চিন্তা কৰক কথাবিলাক অসমীয়াত কওক ধুনীয়াকৈ কৰক চাওক এতিয়া তেওঁলোকৰ গাড়ীয়ে তেওঁলোকে যি ক'ব এইটো কৰি দিব লাগে কিন্তু মোৰ হিচাপত একো নহয় কিন্তু মই আজি 4 দিন আগতে এটা বেটাৰা বেজাত ডিজেল পেট্ৰল গাড়ীত ডিজেল ঢালি দিলে আৰ্মিৰ হয় ময়ো আপোনাৰ এইটো বজৰং কাৰ ৱাছত কৰাই আহিলোঁ সিহঁতে প্লাগ খুলি প্লাগ চাফা কৰিলে আৰু ছাৰ্ভিচ টেংকি চাফা কৰিলে ফিল্টাৰ সেইটোকে লগালে কিন্তু হা একো নহয় বুলি ক'লে গাড়ী গৈ পেলাই কি গৰাই মাৰি এয়াৰফৰ্চৰ ওচৰত বন্ধ হৈ গ'ল গাড়ী ৰাতিপুৱা মই টচন কৰি আনিছোঁ আৰু এই মেকানিক ইহঁতো কমচে কম 20টা গাড়ী আমাৰ বনালে এতিয়া মই আপোনালোকক মেকানিক নহয় বুলি কোৱা নাই অলৰেডি যদি মোৰ পুৰণা গাড়ী হ'ল হয় মই সম্পূৰ্ণ কৈছোঁ যদি আজি গাড়ীখন খুলিম চাওক দাদা গাড়ীখন আপোনালোকে খুলিলে ময়ো মানিছোঁ হয় বনাই দিলে ঠিক আছে যদি আজি নাই যদি 2-4 দিন থাকিলে যদি 5 দিন 6 দিন এসপ্তাহৰ পিছত কিবা এটা হৈ যায় সেইটোতো ৰিস্ক কোনে ল'ব আপুনি কওক আপুনি ৰিস্ক ল'ব কওক আপুনি ৰিস্ক ল'ব বুজি পালি এতিয়া এটা কাম ডিলাৰত সোমাই দিয়ক গাড়ী ডিলাৰত কৰাই দিয়ক সেইটো কাৰণে মই কৈছোঁ বাদ দে এইবিলাক কথা আমি গাড়ী নিনো সেইডাল মিছাওক কেনেকৈ নিব টচনত লৈ যাওক মই ক'লো শুনক মই লগত থাকিম আপোনালোকে দিয়ক গাড়ী লৈ যাব কি কৰিব কি কৰে গোটেইখিনি কথা হেৰি কৰক আৰু কালি মোৰ স্কুল আছে স্কুল মই ক'লো ৰাতিপুৱা আপোনাৰ ৰামনাথপুৰৰ পৰা শংকৰদেৱ জাতীয় বিদ্যালয় সুধি চাওক মই কেইটা বজাত ওলাওঁ পূৰা আপোনাৰ মানে 7:45 মই তাৰ পৰা ওলাওঁ 12:30 10ত এবাৰ ছুটি হয় 2:30 এবাৰ ছুটি হয় স্কুল আৰু অলৰেডি আপুনি চাওক তুলন মাষ্টৰক চিনি পায়নে তুলন ছাৰক ফোন কৰক তুলন ছাৰৰ ঘৰৰ পৰা বিয়াৰ ৰিজাৰ্ভ যাব লাগে আজি সেয়া মোৰ ভেজাল একোৱে মানে চব বন্ধ হয় আপোনাৰ টাটাৰ হয় ন টাটাৰ হয় ডিলাৰ ক'ত ডিলাৰটো মিছন চাৰি যাব লাগিব নিশান চাইল পেনাল্টি বৰুৱা চুটি আৰু ডিপিনত গ'লে হ'ব মই ফোন কৰি আছোঁ খবৰ কৰা যদি হয় পানী ওলাইছে আপুনি এতিয়া মই যেনেকৈ কৰাই লওক আপুনি ভিডিঅ' কৰিছে এইটোৱে হৈ গ'ল না আছে এইটোতো আৰু লিখিব দিয়া লিখি দিয়াতো একোৱে নাই আমি কৈ দিছোঁ মানে কৰি দিছে সেইটোৱে হৈ গ'ল আৰু যদি ইনকেছ যদি গাড়ীখন এতিয়া আপোনালোকে খুলিব আজি খুলি কিনি যিটো বনাব বনাই দিয়াৰ পাছত ষ্টাৰ্ট হোৱাৰ পাছত 6-7 দিন পাছত আকৌ যদি প্ৰব্লেম দিয়ে মানে প্ৰব্লেম দিয়ে যদিহে আমাৰ 6-7 দিন মানে মাজতে আৰু 1 মাহ 2 মাহৰ ভিতৰত পেট্ৰলৰ ঠাইত ডিজেল সোমাইছে ডিজেলৰ কাৰণে যদি প্ৰব্লেম ক্ৰিয়েট কৰিছে সেইটো আমি আকৌ চাই দিম 2 মাহ 3 মাহ নাযায় কেতিয়াও নাযাব যিখিনি থাকে চব জ্বলি শেষ হৈ যাব সেইটো বস্তু আকৌ তাৰপিছত আকৌ ৰিপিট নহ'ব মানে যদি হয় ইঞ্জিনৰ বস্তু হৈ গ'ল পাম্পৰ বস্তু প্ৰব্লেম দিলে আজিৰ পৰা আপোনাক 2 দিনত বা 2 দিনে নালাগে আপুনি ইয়াৰ পৰা স্কুল যাব স্কুলৰ ৰাস্তাত পাম্পৰ কেতিয়াও নহয় মই গাড়ী চলাইছো শুনক পাম্পৰ এটা কথা আছে পাম্প যদি বেয়া হয় নহয় তাত মবিল মিক্স কৰি চলাই মই কিমান গাড়ী চলাইছো মই জানো এই পাম্পৰ যে প্ৰব্লেম এইটো যদি এতিয়া হৈ যায় নহয় দাদা মই প্ৰস্তাৱ দিম পেট্ৰল গাড়ী পাম্প নাথাকে মটৰ থাকে তো এতিয়া সেইটোৱে কথা মটৰৰ দামো ইমান নহয় মানে কি জানে নতুন গাড়ী যে আপুনি টেনশ্যন ল'ব নালাগে কৰক আৰু পিছত যদি ইন ফিউচাৰ কিবা হয় মালিক এফালে যদি গাড়ীৰ পিছত প্ৰব্লেম হয় মই আপোনাৰ লগত এদিন বেয়া নাপাব মই আপোনাৰ লগত থাকিম বেয়া নাপাব লিগেলত কথা পাতিম বেৰিকেল ইয়াত কোনো নাই যদি ইন ফিউচাৰ 7 দিন 8 দিনৰ পিছত কিবা হয় মোক গাড়ী সম্পূৰ্ণ নতুন দিব লাগে 8 দিনলৈকে যাব জানো এতিয়া আজি কালি ৰাতিপুৱাই গম পাই যাব আৰু ঠিক আছে এতিয়া ইমানটোৱে কথা আৰু মাজতে যদি গাড়ী প্ৰব্লেম হয় তেওঁ ৰিস্ক ল'ব মাজতে যদি গাড়ীখন কিবা এটা কাৰণে প্ৰব্লেম হয় তেতিয়া সম্পূৰ্ণ মোক নতুন দিব লাগিব আপোনাৰ 3-4 দিনৰ ভিতৰতে হৈ যাব হ'লে যি হ'ল 3-4 দিনৰ কথা বাদ দিয়ক না কাৰণ কিয় গম পালে মোৰ 3-4 দিনৰ প্ৰব্লেমটো মোক নালাগে যদি 10 দিনৰ পিছত তেতিয়া মোক ক'ত মৰিম কওকচোন 10 দিনত এইটো প্ৰব্লেম কৰিব শুনক আপোনালোক ধনী মানুহ দাদা আমি কিন্তু দুখীয়া মানুহ দেই মই গাড়ীখনতে চলি যাম কিন্তু বুজিছে নাই গাড়ীটো যে আজি আমি বনাই দিম তেখেতৰ যিহেতু আমি ডিজেল সোমাই দিছোঁ শুনক আপোনাক মই সুধি আছোঁ যিহেতু আপুনি মেকানিক তো আজি গাড়ীটো তেওঁ বনোৱাৰ পাছত যদি এসপ্তাহ পাছতে এইটো প্ৰব্লেম কৰিব জানো কৰিলেতো 2 দিন বা 3 দিনৰ ভিতৰতে কৰি দিব না 1 ঘণ্টাত কৰিব 1 ঘণ্টাৰ ভিতৰতে কৰি দিব 7 দিন নাযায় আচ্ছা তাৰ মানে কি 7 দিনৰ পিছত যদি কিবা প্ৰব্লেম হয় সেইটো বেলেগ হ'ব নেকি
এইটো আপোনাৰ বেলেগ বেলেগ চিষ্টেমত কথা আমি কথাই পাতি আছো নহয় কিয় কৈছো আমাৰ পাতো নাই তেওঁলোক পাতি আছো মানে যি হ'ব মানে আজি দেখাই দিবহি যদি ভাল নহয় ষ্টাৰ্ট নহয় গাড়ী তেন্তে আপোনাৰ তেল টেংকিত তেল ভৰাই প্ৰায় 4-5 কিলোমিটাৰ ইয়াতে দৌৰাই দিবি তই ইয়াতে চাইড টেষ্ট ড্ৰাইভ কৰি হয় নে কি কয় টেংকিত এখন তেল ভৰাইলে লাগে তেজপুৰৰ পৰা ঘূৰি আগে চাম এতিয়া বস্তুখিনি ট্ৰাই কৰিছা সময়টো আপোনালোকে দি দিয়ক অকে এইফালে মিস্ত্ৰীয়ে গাড়ীখন খুলি আছে আৰু মানে এতিয়া তেওঁলোকে টেংকিটো এই যিটো টেংকি এই টেংকিটো খুলি আছে টেংকিটো পুৰা মানে খুলিব আৰু ইয়াতে ৱাছ কৰিব বোলে ৱাছ কৰি আপোনাৰ মানে কি হয় চাওঁচোন ৱাছ কৰিব ৱাছ কৰি আপোনাৰ যিখিনি লেতেৰা বস্তু আছে গোটেইখিনি উলিয়াবই লাগিব ইয়াৰ এতিয়া উলিয়াই লোৱাৰ পিছতহে তো ৱাছ কৰাৰ পিছত তাৰমানে কি হয় কি নহয় মানে তেতিয়াহে গম পাম আৰু যিখিনি ডিজেল সোমাই গ'ল সেই ডিজেলখিনি উলিয়াব লাগিব আগৰ পেট্ৰলখিনি আছিলে মিক্স হৈ গ'ল তো এতিয়া সেইখিনি গোটেইখিনি উলিয়াই লোৱাৰ পিছত দেখা পাম কি হয় গাড়ীখন কিনা বেছি দিন হোৱা নাছিলে আপোনাৰ 5 মাহ হৈছিলে হে গাড়ীখন কিনা 5 মাহ হৈছিলে মাত্ৰ আৰু এটা ডাঙৰ কথা এটা কি ভাইটি মানে স্কুল ডিউটি আছে স্কুল ডিউটিৰ কাৰণে অলপ অসুবিধা হয় নহ'লেতো এনেই একো অসুবিধা নাছিলে তো সেয়াই কথা এতিয়া গাড়ীখন চাওঁচোন কিমান ছাকচেছ হয় নে কি কয় সেইটোৱে গাড়ীখন চাই লওঁ নহ'লে কি হৈ যাব নেকি তলত কিবা পাই লোৱা নেকি উৰিব নিদিব আছে তেল আছে এইবিলাক পুৰা খুলি দিলে আৰু এইফালে এয়া কি খুলিছে নাজানো আৰু এইখিনি খুলি দিহে ষ্টাৰ্টটো কৰিলে এতিয়া ষ্টাৰ্ট হৈছে আৰু এই মিছ মাৰি আছে এইটো কি হ'ব নাজানো আৰু এইটো দেখিছেনে এয়া পুৰা খোলা হৈছে আৰু তাৰমানে পুৰা খুলি দিলে এইখিনি খুলি পানী চানী ঢালি দিছে পানী আৰু কি কৰিলে নাজানো মুঠত ষ্টাৰ্টটো হৈছে এতিয়া মিছা মাৰ পৰা ঘৰ পাই গ'লোহি ঘৰ পালোঁ মানে গাড়ীখন ষ্টাৰ্ট হ'ল আৰু বনালে ভালকৈ ঠিক ঠাক কৰি দিলে আহি ঘৰ পালোহি ঘৰ পাই মানে দেহা গাড়ীত শুই আহিছে ন দেহা চাওঁ এইফালে চাওঁ মানুহটো টাইমটো হৈ গ'ল আপোনাৰ 10:06 10:07 হৈ গ'ল 10:07 হৈ গ'ল আৰু মানে দেখাত টোপনি গাড়ীতে খুলি ধৰিছে তো গাড়ীখন ধুনীয়াকৈ একদম পুৰা বনাই দিলে আৰু ইন কেছ যদি কেইদিনমানৰ ভিতৰতে যদি বেয়া হয় তাকো আকৌ ভালকৈ মানে পুৰা হিন্দী ৰিক্স লৈছে ৰিক্স লোৱাৰ কাৰণে খুলি দিলোঁ আৰু অকমান ধ্যান দিবা পেট্ৰল খাই যে ডিজেল ভৰাই দিয়ে গাড়ীখন কি অৱস্থা হয় তো অকমান গৈ কি গাড়ী ষ্টাৰ্ট মানে অৱস্থা বেয়া হৈ গ'ল গাড়ীখনৰ অৱস্থা বেয়া হৈ গ'ল আৰু ভাল হৈ গ'ল আজি ক্লিয়াৰ কৰি দিলে কিন্তু নতুন গাড়ীটো 5 মাহ হৈছিলেহে মাত্ৰ সেই অলপ টেনশ্যন লাগিছিলে আমাৰ আৰু যি হওক দিনাই তেওঁ ক'লে যেতিয়া তো এইটো টেনশ্যন নাই এসপ্তাহৰ সময় ল'লে আৰু যি হওক আপোনালোকে গম পালে ভিডিঅ'টো চালেই তো সেয়েহে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিবা তো গাইজ আজিলৈ ইমানেই বাই বাই